যোৱাকালি ঘৰলৈ আহিছিলোঁ আৰু আজি ৰাতিপুৱাই উঠিয়ে এতিয়া চাবলৈ আহিছোঁ আমাৰ বাগিচাখন। বাগিচা মানে পাচলিৰ বাগিচা। আমি সৰুতে পঢ়িছিলোঁ নহয়, পাচলিৰ বাগিচা, সৰু বাগিচা, মোৰ সৰু বাগিচা, জানো দেখিছা। এইফালে জলকীয়াবোৰ ইমান ধুনীয়াকৈ লাগি আছে আৰু সকলোবোৰ পকিছে আৰু প্ৰায়। আৰু আমাৰ ধুনীয়া ধুনীয়া লেচু লাগি আছে। আমি অলপ পিছত লেচু খাম। একদম গোটেইখিনি পকি গৈছে। এতিয়া জলকীয়া ছিঙিব লাগে। কালি মানে ঘৰত আহিলোঁ, তাৰপিছত এতিয়া জলকীয়া ছিঙিব আহিছোঁ। ঘৰৰে বাগান, মজাকৈ জলকীয়া লৈ যাব লাগিব। আৰু এইফালে ছিঙি আছোঁ আৰু এতিয়া গোটেইবোৰ পকি গৈছে। এইবিলাক ছিঙা মানুহ নাই। এইফালে দেখাই দিয়া। এইখনে আৰু আমাৰ দেউতাই কৰা বাগান। তাৰপিছত এইফালে জলকীয়া আৰু সেইফালে কিবা কিবি আছে, ভেন্দি, ৰঙালাও, তাৰপিছত বেঙেনা, এইবিলাক আছে। মজা আৰু এইফালে এইখিনি বহুতখিনি ছিঙিলোঁ। আপোনালোকক দেখাই দিওঁ। এইফালে বহুতখিনি ছিঙিলোঁ জলকীয়া। ওলাই অহা নাই, কি ধুনীয়া ভিতৰত সোমাই দেখিম ভালকৈ। এইবিলাক এইখিনি ধুনীয়াকৈ ছিঙিলোঁ আৰু এতিয়া এইখিনি ছিঙিম আৰু তাৰপিছত এইফালে ভেন্দি বায়ে ছিঙি আছে। ঘৰৰে আমাৰ বাগিচাৰ পাচলি, গতিকে এতিয়া ভেন্দি ছিঙি আছে। আৰু তাৰপিছত ইয়াতে বিভিন্ন ধৰণৰ আৰু কিবা কিবি পাচলি ৰুইছে দেউতাই। সেইটো ডাঙৰটো। এইফালে নিজৰ ঘৰত পাচলি থকাৰ সমান সুখ আৰু নিজে ছিঙি খোৱাৰ সমান সুখ সঁচাকৈ নাই। ইমান বেছি ধুনীয়া লাগে দেখিলে, একদম মন চন ভাল লাগি যায়। এইফালে ঢেৰ চাৰা জলকীয়া লাগি আছে আৰু এই অকণমানি অকণমানি গছকেইডালত ইমান ধুনীয়াকৈ জলকীয়া লাগিছে, মানে কি ক'ম আপোনালোকক, ইমান বেছি ভাল লাগিছে নহয়। গতিকে এতিয়া জলকীয়া ছিঙি আছোঁ। আৰু এইফালে চাওক, জলকীয়াডাল কিমান ওখ হৈছে বাৰু, মোৰ ভৰিৰ আঁঠুলৈকে অহা নাই আৰু ইমান ধুনীয়াকৈ লাগিছে। এইফালে ধুনীয়াকৈ লাইন লাইন কৰি ৰুই থৈ দিয়া আছে আৰু সকলোকেইডাল গছতেই ভালকৈ লাগিছে। এইফালে হৈছে দাংবডি, লেচেৰা না, এইফালে লেচেৰা লাগিছে, ধুনীয়া ধুনীয়া, ইমান মৰম লগা। এইফালে এক প্লাষ্টিক হৈ গ'ল আমাৰ জলকীয়া, এক প্লাষ্টিক। মজা। এতিয়া যাওঁ। কি ছিঙিছা? এইফালে আছে আমাৰ লাও, এইফালে বেঙেনা, এইখিনি ছিঙিলোঁ। এইখিনি জলকীয়া, আমাৰ খেতি। আৰু এইফালে আমাৰ ঘৰৰে কঁঠাল লাগি আছে, ঘৰৰ আম। এইফালে আম, ঘৰৰ এইফালে তামোল, এইফালে আম। এইখিনি বুটলি আনিলোঁ, দেখাওক আপোনালোকক। এইফালে আমাৰ ঘৰৰ লেচু, কি মজা হৈছে, খাব লাগিব এতিয়া। এতিয়া লাগিছে বহুত বেছি গৰম, সেইকাৰণে এতিয়া ফ্ৰিজৰ পৰা এটা বহুত বেছি ধুনীয়া বস্তু উলিয়াইছোঁ, আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। আইচক্ৰীম খাম। এইখিনি উলিয়াই ল'লোঁ। এইফালে আমাৰ লোভত থাকিব নোৱাৰি, ঘৰ কা আইচক্ৰীম বৌনে বনায়া হে, বৌয়ে বনাইছে। এতিয়া বৌয়ে যাব আৰু ক'তবা যাব ওলাইছে। আমি এতিয়া খাওঁ আইচক্ৰীম। আৰু আইচক্ৰীমখিনি সঁচাকৈ বহুত বেছি টেষ্টি আছিলে। এইফালে এতিয়া আমাৰ দেউতাই পাৰি আছে লিচু। আমি লিচু খাব লাগে, গতিকে দেউতাই এতিয়া লিচু পাৰি আছে। আৰু এইফালে আমাৰ নাতি ল'ৰা আহি লিচু খাবলৈ ৰখি আছে। দিয়া, তুমি এটা খাই দিয়াচোন। সেইখিনিও লৈ আহা, তাতো ল। সিটো এটা, সেইটো পিছফালে। কবি কেনে মিঠা না?
লিচু পৰা হৈ গ'ল, আমি এতিয়া লিচু খাম। আৰু আপোনালোকে কোনে কোনে লিচু খাই ভাল পায় বাৰু? মোৰ হ'লে বহুত বেছি ভাল লাগে। এডাল আছে যিডাল এতিয়ালৈকে পকা নাই, এইটো পকিব আৰু লাহে লাহে। এইটো অকণমান আমাৰ মানে দেৰিকৈ পকে এইডাল। চ' সেয়াই আৰু আজি অকণমান দেখুৱালোঁ আপোনালোকক আমাৰ ঘৰৰ পৰিৱেশ। চ' বাই বাই এতিয়া।